মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ তৃতীয় অধ্যায়ৰ আন এটি অংশলৈ স্বাগতম জনালো আহাচোন এই অংশটিত আমি কি শিকিবলৈ পাম সকলোৱে চাই যাওঁ ইয়াত চোৱা ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো ইয়াতে আমাক কৈছে আকাশে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3বাৰ জপিয়ালে পোৱা সংখ্যাটো কিমান এতিয়া আমি হিচাপ কৰিব লাগিব গণনা কৰি চাব লাগিব নহয় জানো আহাচোন মই এবাৰ দেখুৱাই দিছো তোমালোকে চাই যোৱা কি কৈছিলে আমাক আকাশে 3ৰ পৰা জপিয়াবলৈ আৰম্ভ কৰিব গতিকে আমি প্ৰথমতে লিখি ললো 3 তাৰ পাছত কৈছে প্ৰতিবাৰত 3 ঘৰকৈ প্ৰতিবাৰত 3 ঘৰকৈ গলে কি হ'ব 3ৰ পাছত 4 5 6 কিমান ঘৰ পাব 6 তাৰ পাছত কি পাব 3 ঘৰকৈ যেতিয়া জপিয়াই যাব 7 8 9 আমি ইয়াতে লিখিলো 9 3 ঘৰকৈ জপিয়ালে নহয় জপিয়ালে নে নাই বাৰু তাৰ পাছত কৈছে 3বাৰ জপিয়ালে এতিয়া চোৱাচোন ইয়াতে 3বাৰ জপিয়াইছে নে এতিয়া 3বাৰ জপিওৱাৰ পাছত কোনটো সংখ্যা পাব এতিয়া তোমালোকে ক'ব পাৰিবা নহয় কোনটো সংখ্যা পাব আকাশে 3ৰ পৰা 3 ঘৰকৈ 3বাৰ জপিয়ালে 9 সংখ্যাটো পাব বুজিব পাৰিলা নহয় ইয়াৰ পাছত কি আছে আহা চাও ইয়াতে চোৱা ইয়াত আমাক কৈছে সংখ্যায়ে 20ৰ পৰা আগলৈ প্ৰতিবাৰত 4 ঘৰকৈ জপিয়াই 40 পাবলৈ কেইবাৰ জপিয়াব লাগিব হয়নে এতিয়া কি হ'ব আমি যেহেতু সংখ্যাই 20ৰ পৰা জপিয়াবলৈ আৰম্ভ কৰিব গতিকে আমি প্ৰথমতে ইয়াতে লিখি ললো 20 তাৰ পাছত কেই ঘৰকৈ জপিয়াব 4 ঘৰকৈ এতিয়া 20ৰ পিছত যেতিয়া 4 ঘৰকৈ জপিয়াব কিমান পাব 21 22 23 24 নহয় নে আমি ইয়াতে লিখিলো 24 24ৰ পিছত আকৌ 4 ঘৰ জপিয়ালে কিমান পাব 28 তাৰ পাছত আকৌ 4 ঘৰ জপিয়ালে কিমান পাব 32 তাৰ পাছত আকৌ যেতিয়া 4 ঘৰ জপিয়াব পাব তেওঁ গৈ 37 তাৰ পাছত পাব 40 এতিয়া আমি পালো 4 ঘৰকৈ এনেদৰে সংখ্যাই জপিয়াই গৈ থাকিলে আমাক সুধিছে কেইবাৰ জপিয়াব লাগিব এতিয়া আহা আমি কেইবাৰ জপিয়াব চাও চোৱাচোন 20ৰ পৰা যেতিয়া জপিয়াব 1 2 3 4 5 তাৰ মানে 20ৰ পৰা 40লৈ 4 ঘৰকৈ যেতিয়া জপিয়াই যাব সংখ্যাই 5 বাৰ জপিয়াব লাগিব বুজি পালানে সকলোৱে এইবাৰ কৈছে ৰিমাই 25ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰ জপিয়াই 39 পাবনে আলোচনা কৰা এতিয়া আমি প্ৰথমে চাই লও কি হ'ব গৈ পাৰে চোৱাচোন 25ৰ পৰা আমি 5 ঘৰকৈ জপিয়াম 25 30 35 40 এতিয়া ৰিমাই যদি এনেদৰে 25ৰ পৰা 5 ঘৰকৈ জপিয়াই তেনেহলে এই 39 পাব জানো নাপায় নহয় জানো আহা ইয়াৰ পাছত কি আছে আমি চাও ইয়াত কৈছে খালী ঠাই উপযুক্ত সংখ্যাৰে পূৰ কৰো আহা এতিয়া আমি এই খালী ঠাইবোৰ পূৰ কৰিম কেনেদৰে পূৰ কৰিম আহা চাও এইটো আছে কি 7 7ৰ পাছত কি দিছে 17 ইয়াতে গতিকে আমি লিখিম 27 তাৰ পাছত 37 47টো দিয়া হৈয়ে আছে তাৰ পাছত আমি দিলো 57 তাৰ পাছত দিলো 67 77 ইয়াতে হ'ব 97 ইয়াৰ পাছত চোৱাচোন ইয়াত আমি কেনেদৰে কৰিম এইটো আছে 9 গতিকে আমি ইয়াতে লিখিলো 19 29 39 49 59 69 দিয়া হৈ আছে 79 89 99 বুজিব পাৰিছানে তোমালোকে তাৰ পাছত চোৱা কি আছে ইয়াত দিছে 1ৰ পৰা 1লৈ সংখ্যাবোৰ লিখি চাও আহা
তোমালোক সকলোৱেতো লিখিবই পাৰা 1ৰ পৰা 100লৈ নহয় জানো ইয়াতে চোৱাচোন ইয়াতে আমি এনেদৰে লিখি ৰাখিছো ইয়াৰ পাছত আমাক এতিয়া কৈছে 17ৰ ঠিক পিছৰ সংখ্যাটোত এই চিনটো দিবলৈ দিছে এতিয়া আমি ইয়াতে বিচাৰিম 17 ক'ত আছে তোমালোকে চোৱা এইটো হ'ল 17 আৰু আমাক কৈছে 17ৰ ঠিক পিছৰ সংখ্যাটো তাৰ মানে আমি এই 18টোত এনেদৰে চিন দিব লাগিব ধৰিব পাৰিলা নহয় তাৰ পাছত চোৱা ইয়াত কৈছে 31 আৰু 33ৰ মাজৰ সংখ্যাটোত এই চিনটো দিয়া এতিয়া ইয়াতে চোৱাচোন 31 আৰু 33 ক'ত আছে এইটো 31 এইটো হ'ল 33 এতিয়া আমি 31 আৰু 33ৰ মাজৰ সংখ্যাটোত এনেদৰে আমি চিন দিম এনেদৰে আমি চিনটো দিলো বুজিব পাৰিলা নহয় তাৰ পাছত চোৱা 5 ঘৰকৈ জপিয়াই পোৱা সংখ্যাবোৰত হালধীয়া ৰং কৰা এতিয়া আমি কি কৰিম 5 ঘৰকৈ জপিয়ালে যিকেইটা সংখ্যা পাম সেই সংখ্যা কেইটাত আমি হালধীয়া ৰং কৰিম মই অলপকে কৰি দেখাই দিছো তোমালোকে খুব সুন্দৰকে কৰিবা 5 তাৰ পাছত কি হ'ব 5 ঘৰকে জপিয়াই গলে 10 মই এনেদৰে কৰি দিছো তোমালোকে কিন্তু তোমালোকৰ কিতাপত ধুনিয়াকৈ কৰি যাবা তাৰ পাছত 15 20 25 30 35 40 45 50 55 60 65 70 75 80 85 90 95 আৰু তাৰ পাছত 100 বুজিব পাৰিলা নহয় ইয়াৰ পাছত চোৱাচোন কি আছে ইয়াত কৈছে 60ৰ ঠিক আগৰ সংখ্যাটোত এই চিন দিয়া এতিয়া 60 ক'ত আছে চোৱাচোন এইটো হ'ল 60 এতিয়া 60ৰ আগত আমি এই চিনটো দিম হয় না নহয় কেনেদৰে দিম আমি এই চিনটো এনেদৰে দিম বুজি পালানে তোমালোকে এতিয়া তোমালোকে এইখিনি নিশ্চয় সকলোৱে ধুনিয়াকৈ কৰিব পাৰিবা নহয় নে তেনেহলে আজিৰ আমাৰ এই ভিডিওটি ইমানতে সমাপ্ত কৰিছো ইয়াৰ পিছৰ ভিডিওটিত মই এই পাঠটিৰে আন এটি অংশ লৈ আহিম ধন্যবাদ